সকলোৱে সপোন দেখক, সপোনৰ যোগেদি দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি সকলো আগুৱাই যাওক। নহ'লেচোন মানুহবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বন্দী হৈ আছে দৰিদ্ৰতাৰ মেৰপাকত। দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি সকলোকে আগুৱাই যাবলৈ আহ্বান জনোৱা এই উক্তিষাৰ ডক্টৰ ৰুবুল মাউতৰ। তেখেতৰ মোৰো এটি সপোন আছে নামৰ আত্মজীৱনীখনৰ শেষৰ ফালে এই কথাষাৰ লিপিবদ্ধ কৰিছে। ডক্টৰ ৰুবুল মাউত হৈছে অসমৰ এগৰাকী জীৱবিজ্ঞানী। বৰ্তমান তেখেত আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক। তেখেতে মাছাচুচেটছ ইউনিভাৰ্চিটিৰ পৰা জিন এডিটিং বা জিন সম্পাদনা বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ গৱেষণা আমেৰিকাৰ ৰাসায়নিক সমাজৰ উপৰিও একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ' অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত হৈছে। তেখেতৰ গৱেষণা বিশ্বৰ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষিত কৰিছে। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ কৈলাশপুৰ নামৰ এখন ভিতৰুৱা ঠাইৰ টংগনা নগাঁও নামেৰে এখন গাঁৱত ডক্টৰ ৰুবুল মাউতৰ জন্ম হয়। এখন অখ্যাত পিছপৰা গাঁৱৰ পৰা হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিলৈকে তেওঁৰ এই যাত্ৰাটো কিন্তু মুঠেই মসৃণ নাছিল। শৈশৱ আৰু যৌৱনৰ দিনবোৰ দুখ কষ্ট আৰু প্ৰতিবন্ধকতাৰ মাজেৰে পাৰ হৈছিল যদিও নিজৰ আত্মবিশ্বাস, ধৈৰ্য আৰু প্ৰবল ইচ্ছাশক্তিৰ বলত নিজক আজি তেওঁ বিশ্বত প্ৰতিষ্ঠিত কৰিব পাৰিছে। কৈশোৰ অৱস্থাতে দেউতাকৰ লগত খেতিপথাৰত কষ্ট কৰা, গৰু চৰোৱা, বাৰীৰ শাক পাচলি বজাৰত বিক্ৰী কৰা, ধান ঢুকালে পেটৰ ভোকত থকা কষ্ট আদিৰ বাবেই তেওঁ কৈশোৰতে সপোন দেখিছিল দৰিদ্ৰতাবিহীন এটি জীৱনৰ, আৰু উপলব্ধি কৰিছিল যে পঢ়া শুনাইহে দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। সেয়েহে তেওঁ কৈশোৰ অৱস্থাৰ পৰা কষ্ট কৰি পঢ়িছিল। গাঁৱৰ বিজ্ঞান শিক্ষক নোহোৱা ভেঞ্চাৰ স্কুলখনৰ পৰা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছত দেউতাকে তেওঁক মাটি বন্ধকত দি বাৰীৰ শাক পাচলি বিক্ৰী কৰি, গৰু ছাগলী বেচি, পুখুৰীৰ মাছ আদি বেচি তেওঁক যি পাৰে খৰচ দিছিল। ককায়েকে সামান্য চিকিউৰিটি গাৰ্ডৰ চাকৰি এটা কৰি যি পাৰে তেওঁক সহায়ৰ হাত আগবঢ়াইছিল। নিজেও তেওঁ বহুখিনি কষ্ট কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে তিনিচুকীয়া কলেজৰ পৰা ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড পজিশ্যন লৈ পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত MSc পঢ়িবলৈ যায় আৰু নেট পৰীক্ষাত তেওঁ ভবাতকৈও ভালদৰে ৰিজাল্ট কৰি গৱেষণাৰ বাবে জুনিয়ৰ ফেলোশ্বিপ লাভ কৰি পুনেত গৱেষণা কৰিবলৈ যায়। কিন্তু সেই সময়ত তেওঁলোকৰ ঘৰৰ অৱস্থা ইমানেই বেয়া হৈছিল যে দেউতাকে চুলাই মদ পৰ্যন্ত ঘৰতে বিক্ৰী কৰিব লগা হৈছিল। সেই সময়ত তেওঁ ঘৰখনৰ চিন্তাই অহৰহ মনটো চিন্তিত কৰি ৰাখিছিল। সেয়ে তেওঁ মুম্বাইৰ TIRFত চাইণ্টিফিক অফিচাৰৰ চাকৰি পাই তাতেই যোগদান কৰে। ঘৰখনক দুৰৱস্থাৰ পৰা সকাহ দিবলৈ তেওঁ চাকৰিটোৰ যোগেদিয়ে সম্ভৱ হ'ল। ইয়াৰ পিছত তেওঁ আন এটা সপোনে পোখা মেলিলে, আমেৰিকাত গৱেষণা কৰিবলৈ যোৱাৰ, আৰু নিজকে JRFৰ বাবে প্ৰস্তুত কৰি তুলিলে, আৰু এদিন উত্তীৰ্ণ হৈ তেওঁ আমেৰিকাৰ মাছাচুচেটছ ইউনিভাৰ্চিটিত গৱেষণা কৰাৰ সুযোগ পালে। জিন এডিটিং বা জিন সম্পাদনা আছিল তেওঁ গৱেষণাৰ বিষয়বস্তু। তেওঁ আত্মজীৱনীখনত তেওঁ লিখিছে যে এখন অখ্যাত গাঁৱৰ এটি কিশোৰে উৰিবলৈ বিচাৰিছিল। অক্ষম দেউতাকে নানা সংঘাতৰ মাজেদি কিশোৰটিক দুহাতেৰে ওপৰলৈ তুলি দিছিল যাতে সি উৰিব পাৰে। বৰ্তমান সেই কিশোৰটি ডাঙৰ হৈ আকাশৰ সুউচ্চতাত বিচৰণ কৰিছে, কিন্তু তললৈ চাবলৈ পাহৰা নাই তেওঁৰ মাক দেউতাক আৰু তেওঁক সদায় সহায় কৰি অহা পৰিয়ালটোক আৰু সহায় কৰা মানুহবোৰক। ইয়াৰ উপৰি লাখ লাখ দৰিদ্ৰ পীড়িত লোকক তেওঁ আহ্বান কৰিছে দৰিদ্ৰতাৰ শিকলি ছিঙি ওলাই আহিবলৈ। কামনা কৰিছে পৃথিৱীৰ পৰা দৰিদ্ৰতাৰ বিনাশ হওক। দৰিদ্ৰতা যে সাফল্যৰ ক্ষেত্ৰত হেঙাৰ নহয় তাকে ৰুবুল মাউতদেৱে প্ৰমাণ কৰি দেখুৱালে, আৰু অসমৰ হাজাৰ হাজাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে তেখেতক অনুপ্ৰেৰণা হিচাপে ল'লে মনত সাহস পাব আৰু দৰিদ্ৰতাৰ মাজেদিয়ে সফলতাৰ বাটত আগবাঢ়িবলৈ প্ৰেৰণা পাব। ৰুবুল মাউতৰ দৰে মানৱ সম্পদ অসমত আৰু সৃষ্টি হওক, এই কামনা।